ডিফুৰ গভবইজ প্লেগ্ৰাউণ্ড পৰা দেখুৱাই আছে আপোনালোক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি উপস্থিত হৈছে আৰু প্ৰথমে আপোনালোকক মই দেখুৱাই আছো কিছু দৃশ্যাংশ ভিতৰৰ আৰু বাহিৰৰ দৃশ্য দেখুৱাম আপোনালোক তাৰ পাছত লৈ যাম আপোনালোকক ভাষণৰ মাজলৈ কাৰ্বি আংলং জিলাৰ ডিফুৰ গভবইজ প্লেগ্ৰাউণ্ড বৰ্তমান দেখুৱাই আছো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সভা আৰু সভাৰ কিছু দৃশ্যাংশ দেখুৱাই আছো আপোনালোকক বাহিৰে ভিতৰে অসম বিধানসভাৰ উপাধ্যক্ষ বিধায়ক নোমল মমিন ডাঙৰীয়া আমাৰ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছু ডাঙৰীয়া আমাৰ ইএম শ্ৰীমতী ৰীনা তেৰাংগী ডাঙৰীয়ানী আমাৰ বিধায়ক দৰসিং ৰংহাং ডাঙৰীয়া সন্মানীয় বিধায়ক বিদ্যা সিং ইংলেণ্ড ডাঙৰীয়া আৰু আজি আমাৰ মাজত থাকি আমাক সকলোকে আশীৰ্বাদ কৰা কাৰ্বি ৰজা লং সিং ৰংহাং ডাঙৰীয়া কাৰ্বি আংলং জিলাৰ ডিফুৰ গভবইজ প্লেগ্ৰাউণ্ড বৰ্তমান দেখুৱাই আছো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সভা আৰু সভাৰ কিছু দৃশ্যাংশ দেখুৱাই আছো আপোনালোকক বাহিৰে ভিতৰে গৰাকী মোবাইল হ্যান্ডসেট দিও হয়েছে ধন্যবাদ থাকিল স্যার কামতেনৰ কালো বাবে এগ্ৰিকালচাৰ কলেজ হ'ব কিন্তু এই স্কুল কলেজ বিলাকত আমাৰ যদি কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে তেতিয়াহ'লে আমি ইয়াত ইমান ডাঙৰ অনুষ্ঠানবোৰ পাতিও কোনো লাভ নহ'ব সেইবাবে আমি অংগনবাদী কেন্দ্ৰৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক বিদ্যালয় আৰু কলেজলৈকে আমি পঢ়াৰ এটা ভাল পৰিৱেশ নিৰ্মাণ কৰিব লাগিব যদি ল'ৰা ছোৱালীয়ে অংগনবাদী কেন্দ্ৰতে পঢ়াৰ ওপৰত আকৰ্ষিত হয় আৰু পঢ়াক তেওঁলোকে জীৱনৰ লগত সমাহিত কৰি লয় তেতিয়াহ'লে আগলৈ আমি তেওঁলোকক আগুৱাই লৈ যাব পাৰিম আমাৰ অসমীয়াত এটা কথা আছে যে যি মূলা বাঢ়ে তাৰ দুপাততে চিন অৰ্থাৎ সৰুতে আপোনালোকে পঢ়াই শুনাই ল'ৰা ছোৱালীক যি পৰিৱেশলৈকে লৈ যাব তেনেকৈ ল'ৰা ছোৱালী আগবাঢ়ি যাব সেইকাৰণে মই অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলক ল'ৰা ছোৱালীৰ পুষ্টি সাধন যাতে ৱেট মেজাৰমেণ্টৰ পৰা গোটেই কামবোৰ আমি কৰিব পাৰোঁ চৰকাৰৰ পৰা অহা খাদ্য দ্ৰব্য ল'ৰা ছোৱালীৰ মাজত সুন্দৰ কৰি বিতৰণ আৰু ল'ৰা ছোৱালীক লাহে লাহে পঢ়া শুনাৰ কাৰণে আগবঢ়াই লৈ যোৱাৰ যিটো প্ৰথম অভিজ্ঞতা সেই দিশতো মই কাম কৰিবৰ বাবে আমাৰ অংগনবাদী বাইদেউ আৰু সহায়িকা বাইদেউসকলক মই অনুৰোধ জনাম শ্ৰদ্ধা ৰাইজ আজি এই সভালৈ অহাৰ আগতে আমি কাৰ্বি আংলঙৰ বিশেষকৈ ডিফুৰ বাবে কেইবাটাও নতুন পথৰ আমি শুভ উদ্বোধন কৰিছোঁ 108 কোটি টকাৰে নিৰ্মাণ হোৱা এই আঁচনিসমূহে আমাৰ ডিফু চহৰত বহুখিনি
আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। মই বিশ্বাস কৰোঁ যে এই বছৰৰ ভিতৰতে বিশেষকৈ কেইবাটাও নতুন নতুন কাম আমি কাৰ্বি আংলঙৰ ৰাইজক আমি উপহাৰ দিবলৈ সক্ষম হ'ম। ডিফু নগৰত আমি নিৰ্মাণ কৰা 1.4 কিলোমিটাৰ দৈৰ্ঘ্যৰ যিখন ফ্লাইঅভাৰ আমি নিৰ্মাণ কৰি আছো, সেই ফ্লাইঅভাৰখনৰ নিৰ্মাণো আমি ডিচেম্বৰৰ ভিতৰত যাতে শেষ কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা চলাইছোঁ। এই বছৰতে আমি প্ৰায় 12 কিলোমিটাৰ দীঘল হামৰেং তুমপ্ৰেং হোজাই নীলবাগান হাওৰাঘাট কাৰকক পথটো আমি নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ লগতে এডিবি অৰ্থ সাহায্যৰে হামৰেঙৰ পৰা তুমপ্ৰেঙলৈ 400 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা ৰাস্তাটো আমি 31 ডিচেম্বৰৰ ভিতৰত আমি নিৰ্মাণৰ কাম শেষ কৰিম। ইয়াৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাত ৰংজনপঙৰ পৰা আমটেঙলৈ 23 কিলোমিটাৰ ৰাস্তাৰ নিৰ্মাণৰো কাম দ্ৰুত গতিত আজি আগবাঢ়ি গৈ আছে। পশ্চিম কাৰ্বি আংলং জিলাৰ ৰজাগাঁৱৰ পৰা ডালিমবাৰীলৈ পথৰ উন্নয়ন আৰু বহলকৰণৰ কামো 50% সম্পূৰ্ণ হৈছে। 80 কোটি টকা ব্যয়েৰে 25 কিলোমিটাৰ ৰাস্তাৰ কাম এই অঞ্চলতো চলি আছে। খেৰণীৰ পৰা ৰংপংগম পথৰ সবলীকৰণৰ কামো 36 কিলোমিটাৰ পথৰ কামো 75 কোটি টকাৰে নিৰ্মাণ কৰি থকা হৈছে আৰু ই 82% ইতিমধ্যে সম্পূৰ্ণ হৈছে। মই যেতিয়া ধনচিৰিত ইলেকশ্যনৰ কাৰণে গৈছিলোঁ, ধনচিৰি পথটো বনাবৰ কাৰণে ৰাইজে আহ্বান জনাইছিল। আজি আমি ধনচিৰিৰ পৰা ডিফু পথৰো নিৰ্মাণৰ কাম দ্ৰুত গতিত চলাই আছো আৰু 74% কাম আমি ইতিমধ্যে সম্পূৰ্ণ কৰিব পাৰিছো। ইয়াৰ লগে লগে আমি এই বছৰতে ডিফুত আমি কেঞ্চাৰ হস্পিটালৰ নিৰ্মাণৰ কামো শেষ কৰিম আৰু কেঞ্চাৰ হস্পিটালো আমি আপোনালোকক জানুৱাৰী মাহৰ ভিতৰত আমাৰ দুখীয়া ৰাইজৰ বাবে আমি মুকলি কৰি দিম। ইয়াৰ পিছৰবাৰ মই যেতিয়া কাৰ্বি আংলঙত আহিম, কাৰ্বি আংলঙৰ ভেটেনাৰী কলেজ, কাৰ্বি আংলঙৰ এগ্ৰিকালচাৰ কলেজ আৰু কাৰ্বি আংলঙৰ সৈনিক স্কুলৰ নিৰ্মাণৰ কামো আমি আগুৱাই লৈ যাব পাৰিম। অৰ্থাৎ আজি কাৰ্বি আংলঙত যিমান কাম হৈ আছে, অসমৰ কোনো জিলাতে ইমান কাম হৈ থকা নাই। অকল মাত্ৰ আমাৰ কাৰ্বি আংলঙতে ইমান উন্নয়নৰ কাম চলি আছে। আজি মই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক ধন্যবাদ জনাম যে ৰংহাং ৰপি ৰংবেল প্ৰতিমূৰ্তি, আমাৰ ৰজা আৰু ৰাণীৰ প্ৰতিমূৰ্তিও আজি নিৰ্মাণ কৰা হৈছে আৰু এই প্ৰতিমূৰ্তিও অলপ আগতে মই উদ্বোধন কৰি আহিছো। কাৰ্বিসকলৰ শ্ৰেষ্ঠ নিপতি আছিল ৰেংবংহম আৰু এই ৰেংবংহমৰে আমাৰ ৰাণী আছিলে ৰাণী কাৰেং টকবিবি। আজি এই দুইগৰাকী কাৰেং আৰু বংহমৰ সন্মিলন ঘটাই ৰেংবংহম বুলি ৰজা আৰু ৰাণীক সম্বোধন কৰা হৈছিল। আজি দুয়োৰে প্ৰতিমূৰ্তি আমি কাৰ্বি আংলং জিলাত উদ্বোধন কৰিবলৈ পাই সঁচাকৈয়ে আনন্দিত হৈছো। মই আপোনালোকক এটাই কথা কম যে আজি আমাৰ কাৰ্বি আংলঙত প্ৰগতি আৰু উন্নতিৰ এক নতুন সূৰ্যোদয় হৈছে আৰু আমি সকলোৱে লগ হৈ এই কাৰ্বি আংলং জিলাক লাহে লাহে আমি অকল অসমৰ ভিতৰতে নহয়, ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ জিলালৈ আমি ৰূপান্তৰ কৰিব লাগিব আৰু সেই ধৰণে আমি কাম কাজ কৰি যাব লাগিব। ইয়াৰ লগে লগে এই বছৰত আমাৰ চৰকাৰে কেইবাটাও নতুন
কাম কৰিব। এটা হৈছে আমাৰ যি অৰুণোদয় আঁচনি আছিলে, এই আঁচনিখনক আমি আৰু ডাঙৰ কৰিব খুজিছোঁ। নোপোৱা মহিলা, নোপোৱা পৰিয়ালসকলকো আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব বিচাৰিছোঁ। এইবাৰ আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিঅ' টেগিঙতো কোনো দুৰ্নীতি নোহোৱাকৈ সকলোৰে ঘৰ যাতে জিঅ' টেগিং হ'ব পাৰে তাৰ কাৰণেও আমি ব্যৱস্থা লৈছোঁ। অহা 2 মাহৰ ভিতৰত আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলকো আমি 10,000 টকা দিবৰ বাবে কাৰ্বি আংলঙলৈ মই নিজে আহি এই টকা আপোনালোকৰ ওচৰত বিতৰণ কৰিম। ইতিমধ্যে আমি বিহালী সমষ্টিত এই টকা বিতৰণ কৰি এই আঁচনিটোৰ শুভ উদ্বোধন কৰিছোঁ। পঞ্চায়ত ইলেকশ্যন অসমত শেষ হৈ যোৱাৰ লগে লগে আমি এই আঁচনিৰ টকা অসমৰ সকলো আত্মসহায়ক গোটৰ সদস্যক আমি দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ লগে লগে এইবাৰ আমি আৰু এটা ভাল আঁচনি লৈছোঁ। ইমান দিনে ৰেচনৰ দোকানত আমি মাত্ৰ বিনামূলীয়াকৈ চাউল পাইছিলোঁ। এইবাৰৰ পৰা 1 অক্টোবৰৰ পৰা ৰেচনৰ দোকানত আপোনালোকক আমি দালি দিম বজাৰতকৈ 25 টকা কম দামত। আমি আপোনালোকক চেনি দিম বজাৰতকৈ 25 টকা কম দামত। আৰু আমি আপোনালোকক নিমখ দিম বজাৰতকৈ 10 টকা কম দামত। তাৰ মানে এতিয়া ৰেচন কাৰ্ডত আমি চাউলো পাম, আমি ৰেচন কাৰ্ডত দালিও পাম, আমি ৰেচন কাৰ্ডত নিমখো পাম, আমি ৰেচন কাৰ্ডত চেনিও পাম। ইমানবিলাক আঁচনি আমাৰ চৰকাৰে হাতত লৈছে। আৰু মই চিন্তা কৰি আছোঁ যে অলপ যদি টকা পইচা যোগাৰ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ দুখীয়া মানুহৰ গেছৰ চিলিণ্ডাৰৰ দামো মই কমাই দিবৰ বাবে চেষ্টা কৰিম। তাৰ কাৰণেও মই ইতিমধ্যে ব্যৱস্থা লাহে লাহে হাতত লৈ আছোঁ। এইবাৰ আমি আৰু এটা কথা চিন্তা কৰিছোঁ যে আমাৰ যিবিলাক ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে, বছৰত আমাৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে। মেট্ৰিকৰ আগত ল'ৰা ছোৱালীয়ে নোট কিনিব লাগে, কিতাপ কিনিব লাগে, কলম পেপাৰ পাঠ্যপুথি কিনিব লাগে। দুখীয়া মানুহে এইবিলাক কৰোঁতে বহুখিনি টকা পইচা যায়। এইবাৰ মই চিন্তা কৰিছোঁ যে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব প্ৰত্যেকটো মেট্ৰিকৰ কেণ্ডিডেটক মই মাহত 300 টকাকৈ দিম যাতে তেওঁলোকে মেট্ৰিকৰ কাৰণে নিজক প্ৰস্তুত কৰিব পাৰে। আৰু এটা আমি আঁচনি লৈছোঁ যে আমাৰ যিমান ল'ৰাই ডিগ্ৰী পাছ কৰিব, এই ডিগ্ৰী পাছ কৰা ল'ৰাবিলাকে 1 বছৰত তেওঁলোকে চাকৰি বাকৰি বিচাৰি ঘূৰি ফুৰিব লাগে, ইণ্টাৰভিউ দিব লাগে। গতিকে যিমান ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰিব সকলোকে 1 বছৰৰ বাবে 2,500 টকাৰ এটা স্কলাৰশ্বিপ প্ৰত্যেক মাহত দিবৰ বাবে আমাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ দুখীয়া মানুহক ইমান সহায় আগতে কোনো চৰকাৰে কৰা নাছিলে। আমি আপোনালোকৰ কাৰণে কামবিলাক হাতত লৈছোঁ আৰু আমি কাম কৰি গৈ থাকিম। পুনৰ এবাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত অংগনবাদী কেন্দ্ৰত শিক্ষণ সামগ্ৰী যোগান ধৰাৰ বাবে, সুন্দৰ আঁচনি লোৱাৰ বাবে পুনৰ এবাৰ ধন্যবাদ জনাই আপোনালোকক আকৌ এবাৰ মোৰ কাৰ্ডম জনাই মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ। ধন্যবাদ থাকিল স্যার। আমার মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা।